আপোনালোকে 22 লাখ টকাৰ ভিতৰত এখন ঘৰ নবনিব বুলি ভাবিছিলে নেকি? যদি আপোনালোকে ভাবিছিলে নবনিব তেতিয়াহ'লে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে। মই গৌৰৱজ্যোতি দত্ত আপোনালোকে লৈ আহিছো আমাৰ প্ৰজেক্ট নভা, যাৰ প্ৰজেক্ট মাত্ৰ ষ্টাৰ্টিং হৈছে 22 লাখ টকা। আমি দিছো এখন RCC ঘৰ 2 BHK ৰ সৈতে। তেতিয়াহ'লে এই ঘৰটোৰ প্লেনিংখন বৰ্তমান আপোনালোকৰ চকুৰ আগত। এতিয়া আহক 22 লাখ টকাত আমি কি দিছো সেই বস্তুখিনিৰ বিষয়ে জানো। এই ঘৰটোৰ বেছ ভেৰিয়েণ্টটো ষ্টাৰ্ট হৈছে মাত্ৰ 22 লাখ টকাৰ পৰা, আৰু এই ঘৰটোৰ প্লেনিংখন বৰ্তমান আপোনালোকৰ স্ক্ৰীনত। এতিয়া এই ঘৰটোত যোনটো আমি প্ৰথমতে প্ৰভাইড কৰিছো সেইটো হৈছে 2x2 ভেন্ট্ৰিফাইড টাইলছ গোটেই ঘৰটোতে পাব। লগতে থাকিব কিচেন। কিচেনত কিন্তু মডুলাৰ কিচেন নহয়, স্লেব হয়, যিহেতু এটা এন্টি ভেৰিয়েণ্ট আমি স্লেবৰ ওপৰত গ্ৰেনাইট টপ দিছো। লগতে থাকিব ইয়াত ইলেক্ট্ৰিকেল প্লাম্বিঙৰ দৰে সকলোখিনি নেচেচেৰী কাম। আপোনালোকে জাষ্ট চাবিটো লওক আৰু ঘৰটোত সোমাই যাওক। আৰু ইয়াৰ নেক্সট ভেৰিয়েণ্টটো হৈছে ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্ট। এই ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টত আপোনালোকৰ ওচৰত যদিও ফল চিলিংখন নাথাকে, কিন্তু এইবাৰ ফল চিলিঙৰ ফুল ফিলিং পাব। কাৰণ কেলে আমি এইবাৰ ইউজ কৰিছো চাৰফেচ লাইট। যোৱা প্ৰজেক্টত কি আছিলে, বেছত আছিলে আমাৰ ওচৰত হোল্ডাৰ, যোনটো নৰ্মেল ট্ৰেডিচনেলি বাল্ব লগাই তেনেকে আছিলে, কিন্তু এইবাৰ সেই বস্তুটো নাথাকি আমাৰ ওচৰত ডাইৰেক্ট আহি গৈছে চাৰফেচ লাইট, যাৰ সহায়ত ফল চিলিঙৰ ফুল ফিলিংছ পাব। এইবাৰ আমাৰ ওচৰত থাকিব কিচেনটো সেমি মডুলাৰ কিচেন, আৰু 4x2 ভেন্ট্ৰিফাইড টাইলছৰ সৈতে ঘৰটো সজোৱা হ'ব। লগতে যোনখিনি আমাৰ পেইণ্ট আছে, পেইণ্টখিনি অত্যন্ত ডেকৰেটিভ ভাৱে পেইণ্ট কৰা হ'ব। যেহেতু এটা কালাৰ পেইণ্ট নহয়, এবাৰ অলপমান কালাৰফুল কৰা হ'ব ইণ্টেৰিয়ৰটো, আৰু অলপমান লাক্সাৰীনেছটো ইটোতকে বেছিকে দিয়া হ'ব। আৰু এই যোনটো বাজেট আছে, বাজেটটো ষ্টাৰ্টিং হ'ব জাষ্ট 26.65 লাখত আপোনালোকে ষ্টেণ্ডাৰ্ড পেকেজটো পাব। এইটো এটা বাজেট ফ্ৰেণ্ডলি পেকেজ মডেল হৈছে, সেইটো হৈছে আমাৰ বাবে প্ৰিমিয়াম ছেগমেণ্টৰ। আৰু এই প্ৰিমিয়াম ছেগমেণ্টৰ ষ্টাৰ্টিং বাজেট হৈছে জাষ্ট 30 লাখ। 30 লাখত 2 BHK ঘৰ এখন এটা প্ৰিমিয়াম নেচৰ সৈতে এটা অসম্ভৱ বাজেট হৈ পৰিছে, কিন্তু আমি এই বস্তুটো এপি ফাৰ্মেচনে সম্ভৱ কৰি তুলিছো। এই ঘৰটোত আপোনালোকে প্ৰথমতেই পাব এটা টিভি ইউনিট। টিভি ইউনিটৰ সৈতে হলটো লাক্সাৰী ৰূপত সজোৱা হ'ব। লগতে থাকিব কিন্তু এইবাৰ আপোনাৰ গোটেই ঘৰটোত ফল চিলিং। ফল চিলিঙে আপোনালোকৰ লাইটৰ যোনটো বিউটি আছে এইটো আৰু বেছি ইনহেন্স কৰি দিব। লগতে থাকিব 4x2 ভেন্ট্ৰিফাইড টাইলছ। আৰু এইবাৰ কিন্তু কিচেনটো সেমি মডুলাৰ নহয়, এইবাৰ আপোনালোকে কিচেনটো পাব ফুল এটা মডুলাৰ কিচেন। সো যিখিনি বস্তু আপোনালোকে দেখি আছে সেইখিনি বস্তুৱে যদি আপোনালোকৰ ঘৰটো বনাব বিচাৰে, তেতিয়াহ'লে আমি ৰৈ আছো আপোনালোকৰ লগত এগ্ৰিমেণ্ট কৰিবলৈ। আপোনালোকে যিমান পাৰে জলদি ফোনটো উঠাওক আৰু আমাৰ লগত কণ্টেক্ট কৰক। অসমৰ যোনখন ডিষ্ট্ৰিক্টতে নহওক কিয়, আমি গৈ আপোনালোকৰ লগত এই বাজেটটোতে এগ্ৰিমেণ্ট কৰিম। থেংক ইউ।